কংগ্ৰেছ দলত বাহিৰৰ মানুহৰ বিশেষকৈ কমিউনিষ্ট আৰু অন্যান্য দলৰ মানুহৰ এনেকৈ তেওঁলোকৰ ইণ্টাৰফাৰেঞ্চ হৈছে, যাৰ ফলত গুৱাহাটীৰ প্ৰাৰ্থীগৰাকী নিৰ্বাচিত কৰাৰ কাৰণে, চিলেক্ট কৰাৰ কাৰণে হীৰেন গোহাঁই ডাঙৰীয়া আৰু অজিত ভূঞা ডাঙৰীয়াই আগভাগ লৈ 100 বুদ্ধিজীৱীৰ তথাকথিত বুদ্ধিজীৱীৰ স্বাক্ষৰ লৈ পেলাই কংগ্ৰেছ হাইকমাণ্ডক দাখিল কৰিছিল আৰু ভূপেন বৰা তাত পতিয়ন গৈ পেলাই তেওঁ সিদ্ধান্ত লৈছিল। কিন্তু আজি ৰাইজে প্ৰমাণ কৰি দিলে যে এই যে সো-কল্ড ইণ্টেলেকচুৱেল আৰু বিশেষকৈ অজিত ভূঞা আৰু হীৰেন গোহাঁই ডাঙৰীয়াই যি কাম কৰিছিল সি যে শুদ্ধ নহয় আৰু মানুহে তাক নামানে, এই কথা প্ৰমাণ হ'ল যে বিজুলী কলিতা মেধিক বিপুল ভোটত জয়যুক্ত কৰালে। এতিয়া কথাটো হৈছে যে কংগ্ৰেছ দলত এই ধৰণে ইণ্টাৰফেয়াৰ কৰা, আধিপত্য বিস্তাৰ কৰাৰ কাৰণে অজিত ভূঞা আৰু হীৰেন গোহাঁইহঁতে অন্যায়ভাৱে তেওঁলোকে ইণ্টাৰফেয়াৰ কৰিছে আৰু অন্যায়ভাৱে কংগ্ৰেছ দলৰ কামত হস্তক্ষেপ কৰিছে। তেওঁলোকে অন্যান্য ঠাইতো দিব, 5টামান ঠাইত টিকট দিব বিচাৰিছিল, তেওঁলোকে 2 ঠাইত হৈছে, ছাকচেছফুল হৈছে। কৰিমগঞ্জতো তেওঁলোকে, আনকি হীৰেন গোহাঁই নিজে দিল্লীলৈ গৈ অজিত ভূঞাৰ লগত গৈ পেলাই বিভিন্ন কংগ্ৰেছ নেতাক ফোন কৰি কৰিমগঞ্জত এদিন আগতে জইন কৰা হাফিজ ৰছিদ চৌধুৰীক তেওঁলোকে টিকট দিয়াইছিল, তেওঁ হাৰিল আৰু গুৱাহাটীৰ প্ৰাৰ্থীগৰাকীও হাৰি থাকিলে। আপেক্ষিকভাৱে দলত নতুন মুখ 21ৰ বিধানসভাত তেখেতে কংগ্ৰেছত জইন কৰিছিল। মই বিজেপিৰ পৰা অহা বুলিও নকওঁ, 2012 চনতে তেওঁ বিজেপি এৰিছিল। শুনিবলৈ পোৱা মতে তেখেতে RJDৰ পৰা নগাঁৱত নিৰ্বাচন এবাৰ অৱতীৰ্ণ হোৱা বুলি কয়। মোৰ নিজস্ব তথ্য নহয়, মানুহে কয়। জাতীয় পৰিষদ, জাতীয় দল যেতিয়া অসম আঞ্চলিক গণমৰ্চা আছিল, অজিত ভূঞাৰ দলত তেখেতে আছিল। গতিকে আহিলে কংগ্ৰেছলৈ, ঠিক আছে। বিধানসভাত টিকেট দিয়া হ'ল, পশ্চিম গুৱাহাটীত 20% ভোট পাবলৈ সক্ষম হোৱা নাছিল। মহিলা কংগ্ৰেছৰ সভানেত্ৰী দিয়া হ'ল, মহিলা কংগ্ৰেছত সম্পূৰ্ণৰূপে সাংগঠনিক ভিত্তি পূৰা বিফল আছিল। ইয়াৰ পাছত পাৰ্লিয়ামেণ্টৰ চিট কি ৰহস্যজনক কাৰণত মীৰা বৰঠাকুৰক দিয়া হ'ল এইটো নহয়। মই আজিও বহুজনক প্ৰশ্ন কৰিছোঁ যে আজি যদি মোক দলে প্ৰাৰ্থিত্ব প্ৰদান কৰিলেহেঁতেন বা দ্বিজেন শৰ্মা ডাঙৰীয়াক প্ৰাৰ্থিত্ব প্ৰদান কৰিলেহেঁতেন, ইয়াৰ ফলাফল নিশ্চিতভাৱে শুদ্ধ হ'লহেঁতেন। কাৰণ দ্বিজেন শৰ্মা ডাঙৰীয়া এতিয়াও বিজেপিলৈ গুচি গ'ল, যে এই প্ৰতিবাদতে বিজেপিলৈ গুচি গ'ল। মই আজি তাৰিখত কংগ্ৰেছ দল ত্যাগ কৰিলোঁ। কিন্তু আমাৰ প্ৰশ্ন হ'ল যে কংগ্ৰেছটোৰ দৰ্শনৰ লগত, কংগ্ৰেছৰ যিটো আইডিঅ'লজি তাৰ লগত আমাৰ বিৰোধ নাই। আৰু মই পদত্যাগ কৰিছোঁ বিশেষভাৱে ভূপেন কুমাৰ বৰা ডাঙৰীয়াৰ অহেতুক কাম কাজৰ প্ৰতিবাদত মই পদত্যাগ